আৰু মকৰং হান্দিপুৰ জ্ঞানজ্যোতি বিদ্যালয় এইখিনিতে মই আছোঁ ৰৈ। আলুগুটি নাই, মই আলুগুটি দিবলৈ পাৰোঁ নহয়। মই আলুগুটিয়ে ভাল পাওঁ খাই। খুৱাবও নোৱাৰো নহয়, সঁচাকৈ পাহৰিলোঁ আলুগুটি দিবলৈ। আমাৰ চাওৰাং পথাৰ মানুহবোৰে বহুত বহুত ভাত খাই আকৌ, তাককে নিদিব। চিন্তা নকৰিবা ভাতৰ কাৰণে। অঁ তোলৈ পাৰিলেহি আহি দে, কি বোলে বৰ ভাল বস্তুৱে দিছোঁ বাৰু, ভিডিঅ' কৰিছ বাৰু। ভালেই তাৰমানে মই চাপাইছোঁ যে, মই চাপালে ভিডিঅ' বনাওঁ আমি। নেখায় ভাল বুলি নাই আৰু ভিডিঅ'টো বনাম বুলি মোবাইলটো উলিয়ালোঁ, নিগৈ ভিনিয়েক আৰু বাইক ভিতৰলৈ টুক টুককৈ পলালে। বাৰু দিয়ক, পাই গ'লোহি আমাৰ গাঁও। সেইটো নিংকৰি ঘৰ। নিংকৰি আজি সঁচাকৈ দেই ক'ত ক'ত ঘৰ লাগে আৰু। নমস্কাৰ, সুপ্ৰভাত, গুড মৰ্ণিং, স্বাগতম। মই যদুমণি গগৈ আজি গোটেই দিনৰ দিনটোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ গোটেই দিনৰ দিনটোত মই কি কি কৰিম, ক'লৈ যাম, কি খাম, কাক লগ কৰিম, এইখিনি আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে দেখুৱাবলৈ চেষ্টা কৰিম। মই যদুমণি গগৈ, মই গোলাঘাট জিলাৰ চাওৰাং পথাৰৰ এটা কি বুলি ক'ব, এজন খেতিয়কৰ ল'ৰা বুলি ক'লে বেছি ভাল হ'ব। আৰু এই যে পিছফালে দেখিছে ঘৰটো, এইটো আমাৰ ঘৰ। আৰু ৰাতিপুৱাৰ এতিয়া সময় হ'ল 6:38। আৰু আন দিনা যেনেকৈ শুই উঠি ব্ৰাছ কৰোঁ, গৰম পানী খাওঁ, লেট্ৰিন কৰোঁ, গা পা ধুওঁ, ঠিক তেনেকৈ আজিও সেই গোটেই কামখিনি কৰিলোঁ। আৰু গা পা ধুই গোটেইখিনি হৈ যোৱাৰ পিছত ভাত কেইটামানো খালোঁ, কালি থাকি যোৱা ভাত, কালি ঠাণ্ডা ভাত। তাৰপিছত চব্জি অলপ আছিলে, চব্জিও খালোঁ। আৰু এতিয়া মই ধুনীয়াকৈ টিপটপ হৈ, আৰু এই চোলাটো চাগে প্ৰায় মোৰ এই ভিডিঅ'বিলাকত দেখি থাকে ন। আৰু মোৰ বেলেগ বুলি ক'বলৈ চোলা নাই, কেনিবা ফুৰিবলৈ যাবলৈ বুলি। প্ৰায় সেই যিখিনি পিন্ধি থাকোঁ সেইখিনিকে পিন্ধি মই ওলৈ তলৈ ঘূৰি ফুৰোঁ। আৰু ভাবিছোঁ নিজকে নিজে যে চোলা দুটামান আৰু কিনি ল'ম ফুৰিবলৈ যোৱা বুলি স্পেচিয়েলকৈ। আৰু মটৰচাইকেলখন এনেকৈ ধুনীয়াকৈ সাজি কাচি থৈ দিছোঁ, হেলমেটটো। আৰু এতিয়া যাম মই আঠখেলীয়া নামঘৰ। এতিয়া বুলি নহয়, অলপ দেৰিকৈ, মানে প্ৰায় ৰেডি হ'লোৱে যাবলৈ। আৰু মই যাম আমাৰ ঘৰৰ বাগানত, বা মই ৰিজৰ্ট লোৱা বাগানত যে পাত ছিঙে, নিংকৰি বুলি কয়, সেই নিংকৰি মানুহজনীৰ লগত যাম। অকল সেই মানুহজনী নহয়, সেই মানুহজনীৰ গিয়েক যাব, আৰু তাই যাব, আৰু কোনোবা যাব চাগে, মই সেইটো ইমান নাজানো। আঠখেলীয়া নামঘৰতো যামেই। আৰু সিহঁতৰ মাকৰ ঘৰ সেই তাতে আছে বুলি কৈছে, ওচৰতে আশে পাশে আঠখেলীয়া নামঘৰ ওচৰতে মানে। আৰু ক'লৈ যাম, কিনো কৰিম, এইখিনি ভিডিঅ'ৰ মাধ্যমেৰে দেখুৱাবলৈ চেষ্টা কৰিম। সাতটা 35 আৰু বতৰটো একেবাৰে ডাৱৰীয়া কৰি পেলালে। ৰাতি অলপ বৰষুণ পেলাইছিলে, ভাবিছিলোঁ ঠিকে থাকিব নেকি বোলো, উপায় নাই। 8:11 এতিয়া সময়। আৰু আহি পালোহি মকৰং। বাটত ভিডিঅ' নবনালোঁ, বেয়া নাপাব। কাৰণ এনেকুৱা হ'ল, আমাৰ ফালে বৰষুণ, ইয়াতো বৰষুণ দি আছে, কিন্তু ইয়াত অকণমান কম পাইছোঁ। আৰু মকৰং হান্দিপুৰ জ্ঞানজ্যোতি বিদ্যালয় এইখিনিতে মই আছোঁ ৰৈ। নিশ্চয় চাগে শুনিছে মকৰঙত যে মাটিৰ স্কুল আছিলে বুলি। সেই মাটিৰ স্কুলৰ মই সন্মুখত আছোঁ। আচৰিত তাৰমানে, মাটিৰ স্কুল, বেৰবিলাক একেবাৰে মাটিও, দেখিলে? এতিয়াও মানে জৰাজীৰ্ণ হৈ আছে, গোটেইবোৰ মানে মাটি। ইয়াত বাঁহ ভৰাই দিছিলে, দেখিছে? চব এইবোৰ মাটি, চব কিমান ডাঠ। এইখন হ'লে এখন স্কুল আছিলে। এইবোৰ ৰুমবোৰ এতিয়াও আছে। পাত ছিঙা মানুহ আহি আছে বোলে। মোৰ হ'ব বহুত জোৰে প্ৰস্ৰাৱ কৰিব লাগিছে। এটা কৈছোঁ ক'ত প্ৰস্ৰাৱ কৰোঁ বোলো, ক'ত ৰখাই সিহঁতি। বহুত ডাঙৰ এখন বাগান মকৰং। নমস্কাৰ দেই, আহি পালোহি আঠখেলীয়া নামঘৰ। মেইন গেটখন পাৰ হৈ আহিলোঁ। মেইন গেট মানে কোনখন মেইন গেট কয় এইটোও মই নাজানো।
প্ৰথমতে এখন পালোঁ, দ্বিতীয়খন, তৃতীয়খন, 3 নম্বৰখন গেট আছে, 3খন গেট সোমাই আহিছোঁ। আগতকৈ বহুত পৰিৱৰ্তন হ'ল। এইফালে এটা কিবা ঘৰ বনাই আছে আৰু চাকি জ্বলোৱা ঘৰটো এইফালে। হাত নহয় ভৰি ধুব লাগে নহয়। মই এনেই চাওঁ আকৌ বলক। বৰ্তমান পৰিৱেশ এনেকুৱা। বহুত পৰিৱৰ্তন হ'ল, বহুত পৰিৱৰ্তন কৰিলে, একদম ধুনীয়া কৰি পেলাইছে। ভিতৰৰ ভাগৰ পৰা ওলাই আহিলোঁ, এতিয়া অলপমান পৰিৱেশটো চাওঁ, আগতকৈনো কিমান পৰিৱৰ্তন হ'ল। ভাল লগা কৰি আছে বাৰু, সিবছৰতকৈ সিবছৰ। আৰু যেতিয়া ওপৰৰ ফালৰ পৰা পইচা এৰি দিয়ে কোচে মানুহে কামহে কৰিব লাগে। ধুনীয়া কৰিছে মানে, ৰং চং দি ধুনীয়া কৰিব। পানীখিনি বাকী চব ধুনীয়া কৰিছে। মই চবতকৈ এটা বেয়া দেখিছোঁ এই পানীখিনি কি জানেনে আপোনালোকে? এই পানীখিনি বদলি কৰি থাকিব লাগে আচলতে। পুৰণা পানী মানে নতুন পানী পৰি থাকিব লাগে, পুৰণা পানীখিনি আঁতৰাই থাকিব লাগে। তেতিয়াহে এই ইয়াত থকা এই মাছখিনি, কাছৰখিনি তেতিয়া ভাল হৈ থাকিব। আৰু একেখিনি পানী থাকিলে মানে বেয়া। মই চালোঁ নামঘৰ পুনৰ নিৰ্মাণৰ এটি চমু সমীক্ষা। এতিয়া আমি পালোহি আঠখেলীয়া নামঘৰ প্ৰাংগণত থকা এই শিৱ মন্দিৰ। এইটো পুৰা পুৰণি শিৱ মন্দিৰ, একদম পুৰণা। তাকে পদুম ফুল আছে, লৈ যাম বুলি ভাবিছোঁ, কি হয় জানো। অঁ বলক, লাহে গৈ আছোঁ। মেইন শিৱ মন্দিৰ এই গছৰ তলত। অঁ একদম গছৰ তলত ন। আৰু আজি সোমবাৰ, আজি ভকত ধেৰ। আৰু মই যাৰ লগত আহিছোঁ সেই মানুহজনীয়ে কৈছে প্ৰথমতে আছিলে বোলে শিৱ মন্দিৰটো এয়াহে, এনেকৈ আছিলে প্ৰথমতে। ঘৰলৈ বুলি ওলাইছোঁ, মানে একেবাৰে নিজৰ ঘৰলৈ নহয়, সেই নিংকুই হ'ব ঘৰৰ মানুহৰ ঘৰলৈ বুলি অলপমান 10 টকীয়া 20 টকীয়া পেকেট লৈ লৈছোঁ। গাড়ীখন থৈছিলোঁ এইখিতে, তাকে উলিয়াব পাৰিম নে নোৱাৰিম জানো। যাওঁ দাদা, গাড়ী উলিয়াব পাৰিম নে? গাড়ীখন উলিয়াব পাৰিম নে? হয় নি? সময় হ'লগৈ এতিয়া 10:27। এইফালে মই কাম এটা কৰিলোঁ, হাবিত সোমাই। এইডোখৰ কি জেগা কয় মই নাজানো দেই। এই যে মোৰ পিছফালে দেখিছে এই ঘৰটো হ'ল সেই নিংকৈ বুলি কয় যে মানুহজনী, মাকৰ ঘৰ। কি হ'ল গম পায়নে? আমাৰ লগত ধুনীয়াকৈ ভিডিঅ' চিডিঅ' বনাই ভিতৰত সোমালোঁ। চাহ মানে সেই নিংকৈ মাকে বনাইছে। আৰু মইতো মিঠাই নিবলগীয়া কোনো কাৰণেই নাই। কাৰণ কেলৈ, আমাৰ কৃষ্ণদা হ'ল সেইটো শহুৱেকৰ ঘৰ, নিংকৈ হ'ল মাকৰ ঘৰ। সিহঁতেই মিঠাই অনা নাই আৰু মাকে চাহ পানী বনাই আছে। আমি এই ঘৰৰ ওচৰৰ দোকান এখনলৈ, সিহঁতৰ ঘৰৰ ওচৰৰ দোকান এখনলৈ আহিছোঁ মিঠাই নিবলৈ। মিঠাই ল'লে, বিস্কুট লৈছে, চানা লৈছে। এতিয়া যাম আৰু চাহ
চাহটো খামগৈ ভাত খাম ভাত খাই মেলি ঘৰলৈ যামগৈ সোনকালে যিমান পাৰোঁ চেষ্টা কৰিম ঘৰৰ পৰা মিঠাই চিঠাই বনাই লৈ আহিব লাগে ইয়ালৈ আহোঁ বুলি ক'লে মিঠাই ল'বলৈকে সময় পোৱা নাই মিঠাই ল'বলৈ নহয় এয়া হ'ল আমাৰ নিংকৈ গাঁওখন সেইখিনিতে আছে এটা নামঘৰ নিংকৈ এটা নামঘৰ বাৰিচোৱা এনেই সঁচাকৈ কথা নাই ন ঘৰ আৰু কি আৰু মই ভিডিঅ' চাইছোঁ দেই বেয়া নাপাব দহটা আমাৰ ইয়াতকৈ বেয়াহে অঁ সঁচাকৈ কি হ'বনো একো নহয় কোনটো চাওঁ কি কি চব্জি কি বনালে নহয় সেইটো কথা কোৱা নাই বুঢ়ী দুজনী হওক ভাল লাগিলে চব্জি কি বনালে তেওঁ কওকচোন কি চব্জি বনালে কি আলু গুটি আৰু বেঙেনা দিছে নে মই আলু গুটিয়ে ভাল পাওঁ খাই অঁ মই কুন্দুলি খাই ভাল পাওঁ আপুনিনো এইবোৰ কাম কৰিব নাব ইয়াত বৰ কি বাকলি গুচাব লাগিব নেকি আমাৰ চাওৰাং পথাৰ মানুহবোৰে বহুত ভাত খায় আকৌ তাকতে নিদিব অঁ হয় নি অঁ আমাৰ চাওৰাং পথাৰ মানুহে আকৌ ভাত বহুত খায় ভয়ে কৈ নিদিবলৈ টাউনত আজিকালি গম পাই মোক গালি পায় ঘৰত ভাত কেলে নাই খোৱা আমি কিনাই গৈছো বুলি কয় সকলো কয় মোক মই খিনাই গ'লে আকৌ ঘৰত বেয়া পোৱা ভালেই তাৰমানে মই চাপাইছো যে মই চাপালে ভিডিঅ' বনাওঁ আমি নেখাই ভাল বুলি নাই ইয়াতকে আৰু ভাল ক'ত পাব টেঙাটো দিয়া আকৌ ইয়াত চেপি দিছো চাকি দিছিলা তেতিয়া নালাগে চাই লোৱা সিহঁতৰ টেঙাবোৰ বেলেগ চাই লোৱা তুমি চাই লোৱা আকৌ সেই আম টেঙা আছে নহয় নালাগে চাব পইচা বহুত দিলা অফাৰ গৈছে দেই বনাই খাই ভাল পোৱা বস্তু দিছা চয়াবিন আমাৰ হেৰি হমিয়নে খাই ভাল পায় খুব ভাল পায় দেই কেঁচা আকৌ আমাৰ সেইবোৰ টোপোলাতে ওলমি আছে নাখাওঁ বোলে দবাৰত ডাঙৰটো দেখোন আমাৰ চাহ এখন মই উলিয়ালো নিমখ লাগিব নি আচাৰটো ভালেই ৰ'বা আচাৰটো এবাৰ বনোৱা নে অহা যোৱা বছৰ বনোৱা আচাৰটো আমাৰ এইটো নথয় বাকলি চাকলি আমি বাকানে চাকানে থৈছিলোঁ দেই মহিলা কিটো অঁ লাগিব নি আমাৰ চাহ লৈ দিম পানী এগিলাচ বাকি দিম ভাতটো বনাওঁ ভাতটো ভাল চাব খাব মই ভাতটো জলদি আছিলেহে ভাল পাওঁ
12টা 18 ইয়াতে হ'লগৈ। ভাতটো ঘৰত যিমান খাওঁ নহয় তাতকৈ অলপ বেছিকৈ খালোঁ এনেকুৱা নিচিনা অনুভৱ হৈছে নিজকে নিজে। খালোঁ বোলো একো নাই বৰ ধুনীয়াকৈ, পেটটো ভৰিলে। অলপ খোজ কাঢ়ি দিছোঁ। এইবোৰ কাম বৰ ঘৰতে নকৰাব, এভৰ্ড কৰিছে আহিব, লাজ চাজ লগা নাই নিব একদম একেই। পাৰিব না মূৰত উঠিব? চলাব নি? হয় নি? তাৰমানে দেহা বেয়া কাৰণেহে নচলায়, নচলালে হ'ব তেতিয়া বোলক। তাৰপিছত ক'লৈ আমি এতিয়া নিংকৈ আমি কোন জেগালৈ গৈ আছোঁ? আমি ক'ত ডাঙৰ কচাইত আছোঁ নে সৰু কচাইত আছোঁ? এতিয়া আমি ক'ত আছোঁ? দক্ষিণ চুকত আছোঁ। এতিয়া আমি সৰু কচাই গৈ আছোঁ। এতিয়া আমি আছোঁ দক্ষিণ চুকত আৰু সৰু কচাই গৈ আছোঁ বোলক। লং পেণ্টটো ঘৰৰ পৰা পিন্ধি আছিলোঁ, এইটো সলকাই লৈছোঁ গৰম উঠাৰ কাৰণে। মই আহি পালোহি নিংকৈ বাইকৰ ঘৰ। বাইকৰ ঘৰ ন? এই মানুহজনী জীয়েকৰ ঘৰ। যাওঁ। মোৰ হেৰি নহয়, গোটেই ভৰিত বোকা লাগিছেতো, ভৰি ধুব লাগিব এতিয়া। আছে অঁ বলক। হে নিংকৈ বাইকৰ ঘৰত বলক, নিংকৈ বাইকৰ ঘৰত কাম লগাই আছে। বলক বহিয়াত ধুংগে বলক দুইটাই। এটি কঁঠালে খালে যে ভিডিঅ'টো বনাম বুলি মোবাইলটো উলিয়ালোঁ। নিংকৈ ভিনিয়েক আৰু বাইক ভিতৰত টুকটুককৈ পলালে। নিংকৈ বাইকৰ হ'লে আহি পূৰা চাহৰ জুতি মাৰি আছোঁ। ঘৰৰ পৰা মই পিন্ধি আহিছিলোঁ লং পেণ্ট, কিন্তু ইয়াত হাফ পেণ্টটো পিন্ধি ঘৰত বহাৰ আগতে বহি আছোঁ। এতিয়া ভিনিয়েকটো ওলাইছেহি আৰু বলক বলক বলক। আমি এই কিবা এটা আনিবলৈ গৈ আছোঁ, মানে জেগা চাবলৈ গৈ আছোঁ। এনেই গৈছোঁ তিনিটা, আমাৰ কৃষ্ণদা হাল পঠিয়াই মই আপুনি বোলে মুখখন লুকাই দিয়ক তেতিয়াহে। অঁ এনেকৈ অঁ নিংকৈ ভিনিয়েকৰ ঘৰৰ পৰা গুচি আহিলোঁ। মানে আপোনালোকক এতিয়া দেখুৱাম মক্ৰম বাগানৰ এই ফেক্টৰী। আৰু মোৰ আগত গৈছে সেই নিংকৈ গিয়েক, আৰু এইখিনিতে আছে বা এইটোৱে হ'ল এই মক্ৰম বাগানৰ ফেক্টৰী। এইটো হ'ল ফেক্টৰীটো মক্ৰম বাগানৰ। আৰু আমি এনেকৈ যামগৈ ঘৰৰ অভিমুখে। এইটো ফেক্টৰীটো বাগানীয়া ৰাস্তা এইখিনিতে অলপমান বেয়া, বাকীবোৰ মোটামুটি ঠিক আছে। এইডোখৰ ঠিক। বাগানৰ মাজে মাজে আমি যাব লাগিব, কমেও 2 কিলোমিটাৰমান যাব লাগিব, 2-3 কিলোমিটাৰ। বাৰু দিয়ক, পাই গ'লোহি আমাৰ গাঁও। সেই গমাৰি দোকানত সোমাই কিবা কিবি লৈছোঁ। মই পালোহি সেই নিংকৈ ঘৰ। সেইটো নিংকৈ ঘৰ। নিংকৈ আজি সঁচাকৈ দেই ক'ত ক'ত ঘৰ লাগে আৰু। 4:49, 5টা বাজিব হ'ল। মই পালোহি ঘৰ। আৰু জোঁৱাই পাত ছিঙি আছে, নবৌ পাত ছিঙিব লাগিছিলে, নবৌ কিবা খেলি মেলি অলপ লাগিলে, ঘৰলৈ গুচি গ'ল। গতিকে জোঁৱাই অকলশৰীয়া দেখি মই বোলো পাত অলপ ছিঙি দিওঁ জোঁৱাইৰ লগতে। যিমান মানে এইটো কাৰণে বাই বাই দিছোঁ। LP গছৰ পাতখিনি ছিঙি হৈ গ'ল, LP গছৰ চাহপাতখিনি। আৰু মই য'লৈ গৈছিলোঁ সেই আঠখেলীয়া ফালে, সেইফালে একেই বাগানে দেখিলোঁ মই। ভাল লাগিলে বাগান দেখাৰ কাৰণে। হয়তো কালিলৈ হ'ব কি হয়। এতিয়া মই
ঘৰলৈ যাওঁতে কল এথোকা কাটি লৈ যাম। যোনে চাহপাত নিবলৈ আহিব সিহঁতক কল এথোকা দৰকাৰ হৈছিলে। কালি নহয় পৰহি সিহঁতি 3 থোকা কল নিছিলে, আৰু লাগে। হ'ব মোৰ ওচৰত কল আছে, মই দি দিম। কল এথোকা কাটিলোঁ। আগতে মই 3 থোকা কল দিলোঁৱেই, আৰু এথোকা নতুনকৈ।